নমস্কাৰ আজি ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম অতিমাত্ৰা যৌনঘাতী চিনেমা চোৱাৰ ফলত বা অতিমাত্ৰা পৰ্ণ মুভিসমূহ চোৱাৰ ফলত ব্লু ফিল্মসমূহ চোৱাৰ ফলত আপোনাৰ স্বাস্থ্যত শাৰীৰিক আৰু মানসিক স্বাস্থ্যত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে সাধাৰণতে কৈশোৰসকলৰ কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে ভৱিষ্যতত কি ধৰণৰ প্ৰভাৱ পেলাব পাৰে আজি আমি এই বিষয়ে আলোচনা কৰিম আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ অতিমাত্ৰা যৌনঘাতী চিনেমাসমূহ চলাৰ ফলত বা ব্লু ফিল্ম চোৱাৰ ফলত বা পৰ্ণ মুভিসমূহ চোৱাৰ ফলত মানসিক আপোনাৰ চিন্তা কৰিব পৰা কেপাচিটি মানসিক কমজোৰি বাঢ়ি যাব চিন্তা কৰাৰ ক্ষমতা কমি আহিব অৰ্থাৎ যিকোনো কামতে যিকোনো পঢ়াতে হওক বা অন্য ধৰণৰ যিকোনো কামতে ফ'কাছ কৰিব পৰা কেপাচিটিটো কমি আহিব ই আমাৰ মাইণ্ডটো ব্লক কৰি দিয়ে কি হয় আমি যেতিয়া আপোনাৰ যৌনঘাতী চিনেমাসমূহ চাওঁ ই আমাৰ ডপামিন ৰিলিজ কৰে ডপামিন হৰম'ন ৰিলিজ কৰে যি আমাৰ প্লেজাৰ বঢ়ায় এটা সন্তুষ্টি বঢ়ায় তৃপ্তি বঢ়ায় তাৰ ফলত কি হয় বাৰে বাৰে আমাৰ সেই ধৰণৰ চিনেমাসমূহ চোৱাৰ যৌনঘাতী চিনেমাসমূহ চোৱাৰ এটা ইচ্ছা বাঢ়ি আহে তাৰ ফলত কি হয় ব্যক্তিগৰাকীৰ ছেক্সুৱেল ইচ্ছাটো বাঢ়ি যায় ছেক্স কৰাৰ ইচ্ছা বাঢ়ি যায় তাৰ ফলত কি হয় আপোনাৰ মাষ্টাৰবেশ্যন ব্যক্তিগৰাকী বাৰে বাৰে মাষ্টাৰবেশ্যন কৰিব যায় বা অতিমাত্ৰা মাষ্টাৰবেশ্যনৰ ফলত এনাৰ্জি কমি আহে বা পিছলৈ আপোনাৰ খুব প্ৰিমেচুৰ ইজাকুলেশ্যন হ'ব পাৰে শীঘ্ৰপতন হ'ব পাৰে বা লিংগ আপোনাৰ স্ফীত নহ'ব পাৰে ইৰেকশ্যন ঠিকমতে নহ'ব পাৰে মুঠতে আপোনাৰ বিয়াৰ পিছলৈ আপোনাৰ পাৰ্টনাৰক আপোনাৰ যৌন সন্তুষ্টি হয়তো দিব নোৱাৰিব পাৰে তাৰোপৰি কি হয় এই ধৰণৰ চিনেমা চোৱাৰ ফলত ছেক্স ৱৰ্কৰ ওচৰত যোৱাৰ এটা ইচ্ছা বাঢ়ি যাব বা ছেক্স ৱৰ্কৰ ওচৰত যোৱা যাব তেতিয়া কি হ'ব আপোনাৰ ছেক্স ৱৰ্কৰ ওচৰত যোৱাৰ ফলত যৌন ৰোগসমূহ যি ধৰণৰ HIV কওক বা হেপাটাইটিছ বি কওক চিফিলিছ কওক গনৰিয়া কওক যি ধৰণৰ যৌন STD আছে ছেক্সুৱেল ট্ৰান্সমিটেড ডিজিজ আছে যৌন সম্পৰ্কতে বিয়পে সেই ধৰণৰ ৰোগসমূহ হোৱাৰ শংকা বাঢ়ি যায় বা ৰেপ কেছসমূহ সেই ধৰণৰ এইবোৰ কাৰণতে হয়তো যিহেতু ছেক্স কৰাৰ ইচ্ছা যায় ওচৰত কোনো নাপালেও অৰ্থাৎ বাই ফ'ৰ্চ কৰি হ'লেও এইবোৰ আমাৰ ছ'চাইটিটো ইয়াৰ বিৰূপ প্ৰভাৱ পৰে গতিকে যিহেতু প্ৰাকৃতিক নহয় ইয়াক ফ'ৰ্চ কৰি এটা এডিশ্যনেল আপুনি যিটো সেই ধৰণৰ চিনেমা ইচ্ছা যিটো প্ৰাকৃতিকভাৱে আপোনাৰ যৌন শক্তি নাবাঢ়ে বা ফ'ৰ্চ কৰি বঢ়া হয় গতিকে ই আপোনাৰ শাৰীৰিক আৰু মানসিক দুয়োটাতে আপোনাৰ বিৰূপ প্ৰভাৱ পেলায় বিয়াৰ পিছত বিশেষকৈ আপোনাৰ পত্নীক হয়তো আপুনি সেইধৰণে সন্তুষ্ট কৰিব নোৱাৰিব পাৰে গতিকে যদি আপোনাৰ অতিমাত্ৰা ছেক্স এডিকশ্যন বাঢ়ি গৈছে বা অতিমাত্ৰা পৰ্ণ এডিকশ্যন বাঢ়ি গৈছে যৌনঘাতী চিনেমাসমূহ চোৱাৰ শক্তিটো বাঢ়ি গৈছে আপুনি আপোনাৰ মাইণ্ড স্থিৰ কৰক মেডিটেশ্যন কৰক এক্সাৰচাইজ কৰক নিয়মিত এই ধৰণৰ কৰক দেখিব আপোনাৰ এই নিজৰ ওপৰত কণ্ট্ৰল কেপাচিটি বাঢ়ি গৈছে আচলতে এইখিনি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় আপোনাক প্ৰস্তুত হওঁ ধন্যবাদ নমস্কাৰ